উদয়পুৰ পঞ্চায়তৰ নাৰায়ণপুৰ অঞ্চলৰ ২ নং নিৰ্মলীয়া গাঁৱৰ এই হৰি মন্দিৰৰ আজি আসন প্ৰতিষ্ঠা আৰু এখনি ভাওনা ইতিমধ্যে ইয়াতে অনুষ্ঠিত হৈছে, প্ৰদৰ্শন হ'ব। মই ভকত বৈষ্ণৱ আটাইকে সেৱা জনাইছোঁ আৰু এই আসন ভগৱানৰ আসন ইয়াত প্ৰতিষ্ঠা হৈছে আৰু ইয়াতে এটি পৰিয়ালে খুব আন্তৰিকতাৰে এই আসনখন দান কৰিছে। তেওঁ মহান কাম কৰিছে। এনেকুৱা কাম কৰিবলৈ ভগৱানে শক্তি দিব লাগে। মই এই পৰিয়ালটোৰ উন্নতি কামনা কৰিছোঁ, কুশলে থাকক। আৰু ২ নং নিৰ্মলীয়া গাঁওবাসী ৰাইজ, ভকত বৈষ্ণৱ, তেওঁলোক এনেই সংস্কৃতিবান মানুহ। আৰু ইয়াত আজি যিখন ৰাম পৰাজয় সীতাৰ পাতল গমন ভাওনা ইয়াতে প্ৰদৰ্শন হ'ব। মই ভাবোঁ এইখন ভাওনাই নীতি শিক্ষা দিয়ে। এইখন ভাওনাই মানুহক সৰ্বস্ব ত্যাগ কৰিবলৈ শিকায় জনগণৰ কাৰণে। এই ভাওনাই আমাৰ বহুখিনি যেনেধৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই ভাওনাসমূহক সামাজিক শিক্ষা দিবৰ কাৰণে মানুহক ৰচিত হৈ গৈছে আৰু এই ভাওনাই মানুহক সমাজ গঢ়ে, জাতি গঢ়ে, সংস্কৃতিবান কৰি তোলে। আৰু আমি ভাবোঁ এনেধৰণৰ ভাওনাই যদি আমাৰ সমাজখনত চলি থাকে, আমি ক্ষমতা থাকিও যে সৰ্বস্ব জনগণৰ কাৰণে, প্ৰজাগণৰ কাৰণে ত্যাগ কৰিব পাৰে। আজি নিজৰ পত্নীক ত্যাগ কৰিছে, বনবাস খাটিছে, সিংহাসন এৰি দিছে আমাৰ ৰামচন্দ্ৰই। গতিকে সেই কথাবোৰে ইয়াতে এটা মহান আদৰ্শ ইয়াতে এটা কথা লুকাই থাকে। সেইখিনি আমাৰ যদি সুকীয়া প্ৰজন্মই শিক্ষা লয়, মই ভাবোঁ এই ভাওনা পতা সাৰ্থক। ইতিমধ্যে আমি এই নামঘৰটিত ২ নং নিৰ্মলীয়া নামঘৰটিত আমি ৩ লাখ টকাকৈ আমি অসম দৰ্শনৰ পুঁজি আমি বিতৰণ কৰিছোঁ আৰু এই ২ নং নিৰ্মলীয়া নামঘৰটিতো আমি ৩ লাখ টকা দিছোঁ। মই ভাবোঁ নামঘৰটো সুন্দৰকৈ ৰাইজে সজাই পৰাই তুলিব। চব শিশুৰ পৰা বৃদ্ধলৈকে আহি এই নামঘৰটোক নিজৰ ঘৰখনতকৈ আপোন বুলি ভাবে। ইয়াত ধৰ্ম চৰ্চা হ'ব, আধ্যাত্মিক শিক্ষা, জ্ঞানৰ চৰ্চা হওক, মই তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।